হেল্ল' ষ্টুডেণ্টছ, আশা কৰোঁ সকলো ভালে আছা। আজি মই তোমালোকৰ আগলৈ এটা বৰ সুন্দৰ গল্প পাঠ কৰি দিছোঁ। গল্পটোৰ নাম হৈছে খৰিকটীয়া আৰু তাৰ কুঠাৰ। গল্পটোৰ মূল বিষয়বস্তু হৈছে বা সাৰাংশটো হৈছে যে আমি কেতিয়াও লোভ কৰিব নালাগে। লোভ কৰিব নালাগে আৰু আমি মিছা কথা ক'ব নালাগে। ভগৱানে যদি আমি সত্যত থাকোঁ, কষ্ট কৰোঁ, ভগৱানে আমাক চাই থাকে আৰু তাৰ সুফল দিয়ে। মেইন কথাখিনি সেইখিনিয়ে। গল্পটোলৈ আগবঢ়াৰ আগতে পুনৰ কৈছোঁ, যদি গল্পটো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক এটা কৰিবা ভিডিঅ'টো। এতিয়া আহা গল্পৰ মাজলৈ। খৰিকটীয়া আৰু তাৰ কুঠাৰ। এসময়ত এটা খৰিকটীয়া আছিল। সি বৰ দুখীয়া আছিল। গোটেই দিনটো খৰি কাটি সি কোনোমতেহে পেট প্ৰৱৰ্তাইছিল। তাৰ সম্পত্তি বুলিবলৈ আছিল মাথো জীৱিকা নিৰ্বাহৰ উপায় মৰমৰ কুঠাৰখন। এদিন সি নদীৰ পাৰতে থকা এজোপা গছত উঠি গছজোপাৰ শুকান ডালবোৰ কাটি আছিল। এটা ডালৰ পৰা আন এটা ডাললৈ জাপ মাৰি যাওঁতে এবাৰততো হঠাতে তাৰ হাতৰ কুঠাৰখন পৰি গ'ল মানে কুঠাৰখন গৈ একেবাৰে নদীৰ পানীত পৰিলগৈ। সি লৰালৰিকৈ নামি আহিল, কিন্তু কুঠাৰখন দেখা নাপালে। পাবনো কোনেকৈ? গধুৰ কুঠাৰখন নিশ্চয় নদীৰ তল পালেগৈ। খৰিকটীয়াজনৰ বৰ দুখ লাগিল। সেইখন তাৰ মৰমৰ কুঠাৰটো হয়েই, তদুপৰি সেইখন নহ'লে সি খৰি কাটিব কেনেকৈ আৰু খৰি নাকাটিলে পৰিয়াল পোহপাল দিব কেনেকৈ? তদুপৰি নতুন এখন কুঠাৰ কিনিবলৈ তাৰ হাতত ধনো নাই। তাৰ বৰ দুখ লাগিল। সি নদীৰ পাৰতে বেজাৰ মনেৰে বহি থাকিল। মাজে মাজে তাৰ দুই চকুৰে দুই এটোপাল চকু পানীও নিগৰিল। তলমূৰকৈ বহি থাকোঁতে সি হঠাতে শুনিলে কোনোবাই তাক মাতিছে, বৎস, বৎস তেনেকৈ মাতিছে। খৰিকটীয়াজনে খপ জপকৈ মূৰ তুলি দেখিলে তাৰ সন্মুখত এজন দেৱতা ৰৈ আছে। তেখেতৰ সন্মুখত, খৰিকটীয়া ল'ৰাটোৰ সন্মুখত এজন দেৱতা মানে গড ৰখি আছে। সি থিয় হৈ তেওঁক প্ৰণাম জনাই সুধিলে, আপুনি কোন বাৰু আৰু কিয় বাৰু এই অভাগাৰ ওচৰলৈ আহিছে? মানে অভাগা মানে দুৰ্ভগীয়া মানুহ। তাৰতো একো নাই হয়নে? সেই মানুহটোৰ ওচৰলৈ মোৰ মানে সি খৰিকটীয়াজনে ভাবিছে মইতো ইমান দুখীয়া, মানে অভাগা বুলি কয় আৰু অভাগাৰ ওচৰলৈ কিয় আহিছে? তেতিয়া দেৱতাজনে ক'লে, মই হ'লোঁ নদী দেৱতা। নদীৰো দেৱতা থাকে বুলি কয় যে, তেখেত হৈছে নদী দেৱতা। তোমাৰ কুঠাৰখন নদীত পৰি যোৱাৰ পিছৰে পৰা মই তোমাক লক্ষ্য কৰি আছোঁ। তোমাৰ যে বৰ সমস্যা হৈছে সেয়া মই উপলব্ধি কৰিছোঁ, আৰু তুমি দুখ মনেৰে ইয়াত বহি থকাটোও মই চকুত পৰিছে। তোমাৰ প্ৰতি মোৰ দয়া হৈছে। তোমাক কি লাগে তুমি মোকেই কোৱা, মই তোমাৰ মনোবাঞ্ছা পূৰণ কৰি দিম। খৰিকটীয়াজনে তেওঁক হাতযোৰ কৰি ক'লে, হে দেৱ, এজন খৰিকটীয়াৰ বাবে তাৰ কুঠাৰখনতকৈনো মূল্যৱান আৰু কি হ'ব পাৰে? আপুনি যদি ইচ্ছা কৰে তেন্তে মোক সেই কুঠাৰখনকে আনি দিয়ক। সি আৰু বেলেগ একো বিচৰা নাই। তাৰ জীৱন নিৰ্বাহৰ একমাত্ৰ সম্বল কুঠাৰখন বিচাৰিছে, কাৰণ সি খৰি কাটিয়েই গোটেই ঘৰখন পৰিয়ালটোক পোহপাল দিয়ে। এই কথা শুনি নদী দেৱতাই নদীৰ পানীত বুৰ মাৰিলে। অলপ পাছতে তেওঁ এখন সোণৰ কুঠাৰ হাতত লৈ আকৌ নদীৰ মাজৰ পৰা ওলাই আহিল। খৰিকটীয়াক সুধিলে, এইখন বাৰু তোমাৰ কুঠাৰ হয়নে? যদি হয় তেন্তে এইখন লৈ যোৱা। তেতিয়া খৰিকটীয়াই ক'লে, নাই নহয়, এইখনতো সোণৰ কুঠাৰ। মোৰ দৰে সামান্য খৰিকটীয়াই সোণৰ কুঠাৰ কেনেকৈ সাজিব? আপোনাৰ হয়তো ভুল হৈছে, খৰিকটীয়াই ক'লে। হ'ব পাৰে, ঠিক আছে, মই বাৰু আকৌ বিচাৰি যাওঁ। এই বুলি নদী দেৱতাই আকৌ নদীত বুৰ মাৰিলে। কিছু সময়ৰ পাছত তেওঁৰ হাতত এখন ৰূপৰ কুঠাৰ লৈ আহি তাক ক'লে, এইখনেই নিশ্চয় তোমাৰ কুঠাৰ। তেতিয়া খৰিকটীয়াই কি ক'লে চোৱা, নাই, এইখনো নহয়।
এইখন ৰূপৰ কোঠাৰ, যাৰ ঘৰত অলংকাৰ হিচাপেও এচিকুট ৰূপ নাই, সি ৰূপৰ কোঠাৰ কেনেকৈ সাজিব? মোৰ কোঠাৰখন লোহাৰে সজা, পুৰণি হ'লেও সেইখন বৰ কামৰ বস্তু। মোক সেইখনকে আনি দিয়ক, খৰিকটীয়াজনে ক'লে। ৰূপৰ কোঠাৰখন লৈ নদী দেৱতা পুনৰ নদীৰ পানীত অদৃশ্য হ'ল। এইবাৰ তেওঁ হাতত খৰিকটীয়াজনৰ আচল কোঠাৰখন লৈ ওলাই আহিল। সেই কোঠাৰখন দেখিয়েই খৰিকটীয়াই চিনি পালে। সি ক'লে, হয় হয়, এইখনেই হয়। আপোনাৰ অশেষ কৰোণা যে আপুনি মোক হেৰুৱা কোঠাৰখন বিচাৰি আনি দিলে। আপোনাক তেন্তে প্ৰণামহে। আমি তাৰমানে থেংক ইউ, ওৱান কাইণ্ড অফ থেংক ইউ দিছে আৰু প্ৰণাম হিচাপত তাৰমানে তেখেতে আপোনাক বহুত বহুত ধন্যবাদ নিচিনা কথাটো। এতিয়া চোৱা, খৰিকটীয়াজনে হাতত তাৰ কোঠাৰখন লৈ যাবলৈ ওলালে। অলপ ৰ'বা, নদী দেৱতাই ক'লে, মই যি দেখিছোঁ অভাৱে তোমাৰ স্বভাৱ নষ্ট কৰিব পৰা নাই। যদিও খৰিকটীয়াজনৰ ঘৰত অভাৱ, তেখেতৰ অভাৱে স্বভাৱটো নষ্ট কৰা নাই, মানে তেখেত লোভীয়া নহয়। তাৰমানে তুমি এতিয়াও নিৰ্লোভী আৰু সৎ হৈ আছা। তুমি মোৰ পৰা তোমাৰ পুৰণি কোঠাৰখনৰ বাহিৰে বেলেগ একো নিবিচাৰিলা। মই ইচ্ছা কৰিয়েই তোমাক সোণ ৰূপৰ লোভ দেখুৱাইছিলোঁ, কিন্তু তুমি সেই প্ৰলোভন দমন কৰিলা। অথচ তোমাৰ ঘৰ যে সোণ ৰূপেৰে ভৰা সেয়াও নহয়, মানে যদিও তুমি দুখীয়া তথাপি তুমি সোণ আৰু ৰূপৰ প্ৰতি তুমি লোভ নেদেখুৱালা। মই সঁচাকৈয়ে তোমাৰ প্ৰতি প্ৰসন্ন হৈছোঁ। তুমি তোমাৰ নিজৰ কোঠাৰখনৰ লগতে এই সোণৰ আৰু ৰূপৰ কোঠাৰ দুখনো লৈ যোৱা। মই তোমাক সেয়া উপহাৰ দিছোঁ। কিহৰ কাৰণে উপহাৰ দিলে? এইটো পুৰস্কাৰ। সি যে এতিয়াও সৎ হৈ আছিলে আৰু নিৰ্লোভী হৈ আছিলে। খৰিকটীয়াজনে সবিনয়ে নদী দেৱতাৰ উপহাৰ গ্ৰহণ কৰিলে আৰু ঘৰলৈ উভতি গ'ল। পাছত সি সেই সোণ ৰূপেৰে এজন অৱস্থাপন্ন লোক হৈ পৰিল। তোমালোকৰ কেনেকুৱা লাগিলে গল্পটো মোক ক'বাচোন। যদি গল্পটো ভাল লাগিলে পুনৰবাৰ কৈছোঁ লাইক এটা কৰিবা। যিসকল নতুনকৈ মোৰ চেনেলটোলৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যিসকলে অলৰেডি চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক বহুত বহুত ধন্যবাদ। আশা কৰোঁ গল্পটো তোমালোকৰ ভাল লাগিলে। আৰু আমি কি শিকিলোঁ? আমি মিছা কথা ক'ব নালাগে আৰু বেছি লোভ কৰিব নালাগে। ভগৱানে আমাক প্ৰতিটো মুহূৰ্ততে সহায় কৰিব, হয়নে? আজিলৈ আহোঁ, লগ পাম আন এটা ভিডিঅ'ত।